শ্ৰীযুত সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়া, আপোনাক সেৱা সন্মান যাচিছোঁ। বিশিষ্ট অতিথি ডক্টৰ আনন্দ হাজৰিকা মহাশয়, আপোনাক সেৱা সন্মান জনাইছোঁ। ডক্টৰ অৰূপ কুমাৰ বৰা ছাৰ, আপোনাক সেৱা জনাইছোঁ, সন্মান যাচিছোঁ। শ্ৰীযুত আনন্দ শইকীয়া, আপোনাক সেৱা সন্মান জনাইছোঁ। মাজুলীৰ এগৰাকী উদীয়মান যুৱ লেখক, প্ৰকৃতিবিদ কুশদীপ হাতীমতা, সন্মান যাচিছোঁ। মাজুলী জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজীৱ শইকীয়া, আপোনাক সেৱা সন্মান জনাইছোঁ। আৰু মঞ্চত উপবিষ্ট আইসকল আৰু আটাইকেইগৰাকী বিশিষ্ট সুধীলৈ মোৰ অন্তৰভৰা সেৱা প্ৰণিপাত জনাইছোঁ। প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰি থকা অভিভাৱকসকল, আমন্ত্ৰিত অতিথিসকল, আই মাতৃসকল আৰু আমাৰ জীৱনৰ সৰ্বস্বৰূপ ছাত্ৰ ছাত্ৰীসকল, কণসকল, মইনা মণিসকল, তোমালোক আটাইকে মোৰ আন্তৰিক অন্তৰৰ অন্তৰতমৰ পৰা মৰম জনাইছোঁ। শংকৰদেৱ শিশু নিকেতন বিদ্যা প্ৰতিষ্ঠান লানিৰ জন্ম ভাৰত চিন্তাৰ পৰাই হৈছে। ভাৰত শব্দটোৰ অৰ্থ হ'ল ভা মানে জ্ঞান, ৰত মানে নিৰত। ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা যিটো ধৰণ, বৈশিষ্ট্য, এই বৈশিষ্ট্যই হ'ল জ্ঞান। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে। এই জ্ঞান বিদ্যাৰ প্ৰসূতি গৃহ ভাৰতে এসময়ত সমগ্ৰ বিশ্বত খলকনি লগাই আছিল জ্ঞানেৰে, গৌৰৱেৰে, মহাপ্ৰতাপেৰে। ইউৰোপ বুলি কোনো কথাই নাছিল। আমি যাক আজি জীৱনৰ এক মানসম্পন্ন জীৱনশৈলী দিব পৰা ভূখণ্ড বুলি বাট চাই থাকোঁ, সেই ইউৰোপত আচলতে একোৱেই নাছিল। আমি কেৱল বহিৰাগতসকলেই ভাৰত আক্ৰমণ কৰা নাছিল, ভাৰতীয় সম্ৰাটসকলেও ইউৰোপ আক্ৰমণ কৰিছিল। চেংগিছ খানৰ কথা আমি জানো। চেংগিছ খানে ইউৰোপৰ আধা অংশ আক্ৰমণ কৰিছিল। তেনেদৰে মুছলমানসকলেও ইউৰোপৰ বিস্তৃত ভূখণ্ড অধিগ্ৰহণ কৰিছিল। তাৰ মানে সামৰিকভাৱেও আছিল ভাৰতবৰ্ষ সক্ষম ইউৰোপ আক্ৰমণ কৰিব পৰাকৈ। জ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সমান কোনো গ্ৰন্থই কোনো সভ্যতাতে ৰচিত হোৱা নাই। আমি যদি চাওঁ গ্ৰীক সভ্যতালৈ কেইখনমান মাথো গ্ৰন্থ, গ্ৰীক ধ্ৰুপদী ক্লাছিকবিলাক, আমি এৰিষ্টটল, পৃথিৱীৰ প্ৰথমজন দাৰ্শনিক বুলি যাক কওঁ ছক্ৰেটিছৰ শিষ্য প্লেটোৰ শিষ্য এৰিষ্টটল, আৰু এৰিষ্টটলৰ শিষ্য আলেকজেণ্ডাৰে গ্ৰীক ক্লাছিকবিলাক খুব ভাল পাইছিল, খুব পঢ়িছিল। গ্ৰীক সভ্যতাৰ প্ৰতি তেওঁ শ্ৰদ্ধা অৱনত আছিল, আৰু সেইকাৰণেই পণ্ডিত এৰিষ্টটলে আলেকজেণ্ডাৰক বিশ্ব বিজয়ী কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। তেওঁ গ্ৰীক ধ্ৰুপদী গ্ৰন্থবিলাক ইমানেই ভাল পাইছিল, এৰিষ্টটলৰ নিচিনা 100খনৰ ওপৰত কিতাপ লিখা যিজন নহ'লে কোনো ধৰণৰ সমাজ বিজ্ঞান, শিক্ষা, পদাৰ্থ বিজ্ঞান, কোনো ধৰণৰ জ্ঞানৰ শাখাতে সম্পূৰ্ণ নহয়। পিছত অৱশ্যে এৰিষ্টটলো সমালোচিত হৈছে। মই ক'ব খুজিছোঁ
সেই গ্ৰীক ধ্ৰুপদী ভাণ্ডাৰৰ প্ৰতি শ্ৰদ্ধা অৱনত আলেকজেণ্ডাৰেও ভাৰতত তেওঁ চাৰেণ্ডাৰ কৰি থৈ গৈছিল। আপোনালোকে আলেকজেণ্ডাৰ আৰু পুৰুৰ কাহিনীটো আপোনালোকে জানে। মেচিডনীয় ৰাজ্য আক্ৰমণ কৰি জিলাম ভুল হৈছে, মেচিডনীয়া নহয়, জিলাম নদীৰ পাৰত পুৰুক যেতিয়া বন্দী কৰিলে, পুৰুক আলেকজেণ্ডাৰে সুধিলে যে আপুনি হে ৰাজন, এতিয়া মোৰ হাতত আপুনি এতিয়া বন্দী, আপুনি কেনে ব্যৱহাৰ কৰাটো আশা কৰে? পুৰুৱে শিৰ উচ্চ কৰি উত্তৰ দিলে ৰজাৰ দৰে। আলেকজেণ্ডাৰ চক খালে। ইমান দিনে গ্ৰীক সভ্যতাৰ প্ৰতি শ্ৰদ্ধা অৱনত, গ্ৰীকসকলৰ আত্মগৰিমা, গ্ৰীকসকলৰ যি আত্মমৰ্যাদাৰ সৈতে তেওঁ পৰিচয় আছিল, আনৰ হাতত বন্দী ৰজা এজনৰ এনেকুৱা যে আত্মগৰিমা থাকিব পাৰে, আত্মগৌৰৱ থাকিব পাৰে, আত্মসন্মান থাকিব পাৰে, আলেকজেণ্ডাৰে প্ৰথমবাৰৰ কাৰণে জানিলে। কোৱা হয়, যেনেকুৱা প্ৰজা তেনেকুৱা ৰজা। আলেকজেণ্ডাৰে ভাবিলে যে মই ভাৰতবৰ্ষ আক্ৰমণ নকৰোঁ, কাৰণ যেনেকুৱা প্ৰজা তেনেকুৱা ৰজা। এই প্ৰজাসকলৰ প্ৰতিনিধি পুৰু, তেওঁ ইমান আত্মমৰ্যাদা, ইমান আত্মসন্মান সম্পন্ন, প্ৰতিজন প্ৰজাই এনেকুৱা। এই আলেকজেণ্ডাৰ যে জ্ঞানী আছিল, এৰিষ্টটলে ভাল পাইছিল, আমি বহুতে নাজানো। আলেকজেণ্ডাৰ সাংঘাতিক পঢ়ুৱৈ আছিল। তেওঁ জিলাম নদীৰ পৰা পিছ হুহকি এতিয়া আফগানিস্তান এইফালেদি গৈ গ্ৰীচ পাইছেগৈ। গতিকে সেয়াই হ'ল ভাৰত। এই ভাৰতৰ যি জ্ঞান গৰিমা কিহে দিছিল? গ্ৰন্থই দিছিল। হিউৱেন-চাং যেতিয়া ভাৰত আক্ৰমণ কৰি, পিছলৈ থকা ছাত্ৰ ছাত্ৰীসকল আগলৈ আহিলে ভাল পাম, তোমালোকৰ কাৰণে কৈ আছোঁ, পিছলৈ থকা ছাত্ৰ ছাত্ৰীসকল আগলৈ আহাচোন। হিউৱেন-চাং কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষলৈ আহিছিল? সপ্তম শতিকাত। সপ্তম শতিকাত তেওঁ ভাৰতবৰ্ষলৈ আহিছিল, অসমলৈ আহিছিল। তেতিয়া অসমৰ ৰজা কোন আছিল তোমালোকে জানানে? কুমাৰ ভাস্কৰ বৰ্মা। যি কি নহওক, হিউৱেন-চাং যেতিয়া ভাৰত ভ্ৰমণ সামৰি চীন দেশলৈ যাবলৈ ওলাল, তেতিয়া ভাৰত ভ্ৰমণ কালত যিবিলাক গ্ৰন্থ সংগ্ৰহ কৰিছিল, সেই গ্ৰন্থখিনি 7টা ঘোঁৰাত বজাই কৰি তেওঁ চীনলৈ লৈ যাবলৈ ওলাইছিল। কি ভাষাত লিখা? সংস্কৃত ভাষাত, পালি ভাষাত, প্ৰাকৃত ভাষাত লিখা, হয়তো অন্যান্য ভাষাতো লিখা হ'ব পাৰে। আমি 3বিধ ভাষাৰ কথা জানো। এই ভাষাত লিখা স্ক্ৰিপ্টবিলাক, মেনাস্ক্ৰিপ্টবিলাক তেওঁ চীনলৈ লৈ গৈছিল। মাজতে গংগা নদী পাৰ হ'ব লগা হ'ল নাৱেৰে। আহিল ধুমুহা, প্ৰচণ্ড ঘূৰ্ণি বতাহ আহিল, ধুমুহা আহিল। ছাত্ৰ কেইজনমান গৈছিল তেওঁক আগবঢ়াবলৈ। নাও যেতিয়া বুৰু বুৰু হ'ল, তেতিয়া ছাত্ৰ কেইজনৰ বুকু কঁপিল যে গ্ৰন্থবিলাক এতিয়া বুৰিব, পানীত নষ্ট হ'ব। হিউৱেন-চাঙক ক'লে, হে পণ্ডিত প্ৰবৰ, প্ৰচণ্ড ধুমুহা, নাও কেতিয়া বুৰে ঠিক নাই, এই গ্ৰন্থবিলাক আমি নষ্ট হ'বলৈ দিব নোৱাৰোঁ, কাৰণ আমি ভাৰতীয় ছাত্ৰ। আমি মাত্ৰ 2জন ছাত্ৰ ৰাখি বাকী আটাইকেইজন ছাত্ৰ এজন এজনকৈ গংগা নদীৰ সেই উত্তাল ঘূৰ্ণিৰ মাজত প্ৰাণ বিসৰ্জন দিলে। দিয়াৰ আগত মাথোৱে হাত জোৰ কৰি ক'লে, হে পণ্ডিত প্ৰবৰ, আপুনি চীন দেশলৈ গৈ মাথো সম্ৰাট প্ৰমুখে জনসাধাৰণক জনাবগৈ যে ভাৰতীয় ছাত্ৰই জ্ঞানৰ কাৰণে, জ্ঞান ৰক্ষাকাৰী
গ্ৰন্থৰ কাৰণে জীৱনকো সলিল সমাধিলৈ আগবঢ়াই দিব পাৰে। এইবুলি ছাত্ৰকেইজন নদীত, গংগা নদীৰ পানীত সলিল সমাধি ল'লে। এয়াই হ'ল ভাৰত। আৰু আজিৰ পৃথিৱীত দেখা গৈছে চাৰিওফালে ক্ষয়িষ্ণু যিটো গভীৰতা নোহোৱা ধৰণৰ পৰিৱেশ। এই পৰিৱেশ কিয় হৈছে? আমি ভাৰতৰ পৰা ফালৰি কাটি আহিছোঁ। আমি ভাৰতীয় অনুশীলনৰ পৰা ফালৰি কাটি আহিছোঁ। আমি জ্ঞান বিদ্যাৰ চৰ্চাৰ আচল সাহটো আমি চিনিব পৰা নাই নেকি? এই শংকৰদেৱ বিদ্যানিকেতন অনুষ্ঠান লানিয়ে মই সোমাই আহোঁতেই দেখিছোঁ প্ৰযুক্তিও আছে তাত। ভূপেন হাজৰিকাই যিটো কৈছে, জ্ঞান বিজ্ঞানেৰে আগবাঢ়ি যোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। ৰকেট এটাও দেখিছোঁ, অন্যান্য প্ৰকল্প কৰ্ম ছাত্ৰ ছাত্ৰী কৰিছে, সুন্দৰকৈ দেখিছোঁ। তাৰমানে আমি বিজ্ঞান ওলাই কৰিব নোৱাৰোঁ, কিন্তু নিজৰ শিপাডালো। আমি বহুখিনি আলোচনা চক্ৰত উপস্থিত আছোঁ। IKS বুলি যিটো কোৱা হৈছে, ইণ্ডিয়ান নলেজ ছিষ্টেম, ভাৰতীয় জ্ঞান বিদ্যা। বিশ্ববিদ্যালয় অনুদান আয়োগে বাধ্য কৰাইছে ভাৰতীয় জ্ঞান বিদ্যাৰ প্ৰয়োগ কৰিবলৈ মহাবিদ্যালয়বিলাকত, বিশ্ববিদ্যালয়বিলাকত। আমি ব্যস্ত হ'ব লগা হৈছে সেই অনুশীলনত। দেখা গৈছে কি নাই ভাৰতত। সকলো আছিল, সকলো আছে। ৰবীন্দ্ৰনাথে বলাকা কাব্যগুচ্ছৰ এঠাইত তেওঁ উল্লেখ কৰিছে যে হে ঈশ্বৰ, তুমি পাখিকে দিয়েছ গান, পাখি গাই সেই গান অধিক করে না দান। তুমি আমাকে দিয়েছ স্বর, আমি করি গান অধিক করিয়া দান। এই যে প্ৰথমতে সমবেত সংগীতটি গালে, এইটো কুলিৰ মাতটো নহয়, কুলিয়ে মাত্ৰ কু বুলিহে ক'ব পাৰে, কিন্তু মানুহে স্বৰ সাধন কৰিব পাৰে। তাৰমানে আমাক জীৱন এটা দিয়া হৈছে, ৰ মেটেৰিয়েল। আমি যেতিয়া জন্ম হৈছোঁ, এইটো কেঁচা মাল আমাৰ। এই কেঁচা মালটো আমি সজাই ল'ব লাগিব, আৰু সেই সজাই লোৱাৰ কঠীয়াতলী হ'ল, অনুশীলনথলী হ'ল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহ। এতিয়া ভাৰতবৰ্ষত যি IKS ভাৰতীয় জ্ঞান বিদ্যা চৰ্চাৰ জোৱাৰ উঠিছে, এতিয়া ইউৰোপত একো নাই, একো নাইকিয়া হৈ যাব। এই প্ৰত্যয়টো আহি গৈছে। কম্পিউটাৰ কেইটামান আছে, কম্পিউটাৰ জনা মানুহকেইটাই সভ্যতা নচলায়। এই অলপতে যিটো গ্ৰীক সভ্যতাৰ কথা ক'লোঁ, আৰ্নল্ড টয়নবী, আপোনালোকে জানে আৰ্নল্ড টয়নবীয়ে বিশ্বৰ ইতিহাস লিখিলে কেইবাটাও খণ্ডত। মানৱ পৃথিৱীৰ উৎপত্তি, ব্ৰহ্মাণ্ডৰ উৎপত্তি, মানুহৰ ক্ৰমবিকাশ, মানুহৰ জাতি গোষ্ঠী, শাসন, জ্ঞান, বিজ্ঞান গোটেই লিখিলে। কিন্তু শেষত এটা কথা ক'লে যে মানুহে চৰাইৰ দৰে উৰিবলৈ শিকিছে, কিন্তু আমি সহানুভূতিৰে, প্ৰেমেৰে, মানৱীয়তাৰে বাস কৰিবলৈ শিকা নাই। গতিকে ভাৰতবৰ্ষই, আৰ্নল্ড টয়নবীয়ে ক'লে ভাৰতবৰ্ষত দুটা বস্তু আছে। এটা হ'ল ক্ষুদ্ৰমান এখন কিতাপ, সেই কিতাপখন হ'ল শ্ৰীমদ ভগৱত গীতা, যাক লৈ বিজ্ঞানী শ্বপেনহাৱাৰে চমকিত হৈছিল। দ্বিতীয়তে বেদান্ত দৰ্শন। আপোনালোকে চাওক, তোমালোকে ভাইটি ভণ্টিহঁতে ভৱিষ্যতে বিজ্ঞান যিসকলে পঢ়িবা, মণি ভৌমিকৰ নাম তোমালোকে শুনিবা। মই মণি ভৌমিকৰ গড নেম গড কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছোঁ। তাত দেখিলোঁ এই লেজাৰ যিটো টেকন'লজি তেওঁ পেটেণ্ট কৰিছিল। তেওঁ কোৱাণ্টাম পদাৰ্থ বিজ্ঞানী হৈ শেষত ভাৰতীয় যিটো মনন নিদিধ্যাসন 5000 তাতকৈও আগৰ বুলি পেলাই এতিয়া প্ৰমাণিত হ'বলৈ গৈ আছে ভাৰতীয় সভ্যতা। এই ভাৰতীয় সভ্যতাৰ যি মনন নিদিধ্যাসন অনুধ্যান কোৱাণ্টাম পদাৰ্থ বিজ্ঞানীসকলে স্বীকাৰ কৰিছে। তাৰমানে মাধৱদেৱে যে কৈছে আমিও তোমাৰেই অংশ, আমিও তোমাৰ অংশ, তাৰমানে সেই পৰম শক্তিৰ আমিও অংশ। হিৰণ্যকশিপুৰ খুটাটো
যিটো গোৰ মাৰি দিয়া কাহিনী তাৰ পৰা যিটো নৰসিংহ অৱতাৰ ল'লে তাৰ মানে আইৰণতো ঈশ্বৰ আছে, ষ্টীলতো ঈশ্বৰ আছে, বাঁহডালতো আছে, খেৰ কুটাতো আছে, মানুহতো আছে। বাইবেলৰ এখিলা পাতত এষাৰ কথা মাত্ৰ আছে যে মানৱ সেৱাই ঈশ্বৰ সেৱা। আমি অকণমান পাহৰিলোঁ নেকি ভাৰতীয় এই মানৱতা, প্ৰেম, দয়া, আত্মাৰ যি অনুভৱ, আত্মাৰ অনুভৱ অলৌকিকতা নহয়, বিজ্ঞানে প্ৰমাণ কৰিছে, কোৱাণ্টাম পদাৰ্থ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে। গতিকে এই সকলো লৈ আমি আগবাঢ়ি যাব লাগিব। আৰু মই গ্ৰন্থৰ কথাটো বাৰে বাৰে কৈছোঁ, তাৰ মানে আমি এৰিষ্টটল পঢ়োঁ, এৰিষ্টটল আমাৰ মাজলৈ গুচি আহে। আমি চক্ৰেটিছ পঢ়োঁ, চক্ৰেটিছ আমাৰ মাজলৈ গুচি আহে। আৰু গ্ৰন্থত মানৱৰ একেবাৰে ট্ৰেন্সেণ্ডেণ্টেল থট, তুৰীয় চিন্তাবিলাক লিপিবদ্ধ হৈ থাকে। এজন লেখকৰ তুৰীয় লেখাৰ সৈতে যদি আমি কথা পাতোঁ, লেখকজনক আমি আৱিষ্কাৰ কৰোঁ, সেই গোটেইখিনি আমাৰ মাজলৈ গুচি আহে। এটা কাহিনী ক'ব খুজিছোঁ। এজন সৰু ল'ৰা হয়তো মহাবিদ্যালয়ত পঢ়ি আছে, এখন গ্ৰন্থমেলাত সোমাই হাতত পাতি পইচা এটাও নাই। তেওঁৰ ধৰি ল'লোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন বৃত্ত কিতাপখন প্ৰান্তিকত ধাৰাবাহিকভাৱে ওলাই আছিল। কেতিয়াবা লোকৰ ঘৰত গৈ চেগা চুৰুকাকৈ পঢ়ে, কেতিয়াবা পঢ়িবলৈ নাপায়। সেই কিতাপখন সপোন দেখে। ধৰি ল'লোঁ অসম শৈক্ষিক ন্যাসে আয়োজন কৰা যোৰহাটত অনুষ্ঠিত হৈছে সেই গ্ৰন্থমেলা। ধৰি ল'লোঁ সেই কিতাপখন লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰিছে। ল'ৰাটি সোমাই গৈ কিতাপখন ইমান দিনে সপোনত লৈ থকা কিতাপখন হাতত পাই 5 পেজমান পঢ়ি কিনিবলৈতো ফুটাকৰি এটা নাই, আৰু তেওঁলোকক খুজিলেও হয়তো নিদিব। সেইকাৰণে কিতাপখন পঢ়া ভাগেৰে লৈ গুচি আহিলে। তেওঁ যে কিতাপখন পইচা নিদি আনিছোঁ আৰু চুৰ কৰিছোঁ বুলি ভাবে। পিছত গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে তেওঁক উচ্চলৈ চৌ কৰিলে। কথাটো তেওঁৰ জন্মভূমিলৈও আহিলে। 2 মাহ দিন ধৰি টোপনিয়াই ল'ৰাজনৰ। সেই 2 মাহ দিনত সেই ল'ৰাজনে কি কৰিছিল? সেই ল'ৰাজনে এটা স্বপ্ন দেখিছিলে। মনত ৰাখিবা তোমালোকে, মানুহ স্বপ্নৰ সমান বিশাল। তোমালোক য'তে থাকা, যিমান বয়সৰে হওক, মানুহে নিজৰ স্বপ্নৰ মতে জীৱনটো গঢ়িব পাৰে। সেইদিনাই ল'ৰাজনে সংকল্প কৰিলে যে নিজে কিতাপ লিখি আৰু নিজে পঢ়ি, আৰু সেই কিতাপ মহাবিদ্যালয়, বিশ্ববিদ্যালয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব। আপোনালোকে ক'ব পাৰে সেই ল'ৰাজন কোন? আপোনালোকৰ কল্পনাৰ বিহু ভাঙি মই ক'ব খুজিছোঁ, সেই ল'ৰাজন হ'ল আজি মাইক্ৰফোন হাতত লৈ আপোনালোকৰ সন্মুখত কথা কৈ থকা এই উদ্বোধক হিচাপে অহা এতিয়া ডক্টৰ ৰবীন্দ্ৰ সমাধি। আত্মশ্লাঘা অনুমান কৰিছোঁ। কিতাপ চুৰ যে কৰিছিলোঁ, কিতাপখন দোকানী কমলকে লৈ আহিছোঁ, তাতে কিতাপ চুৰ কৰিছোঁ। আৰু সেই যিটো বদনাম, সেই বদনাম হয়তো মোৰ পৰিয়াল মাজুলী বিয়পি গৈছিল। তাৰপিছত মই সংকল্প 6 মাহ ধৰি একেটা কথা মোৰ টোপনি নাই। সংকল্প ল'লোঁ, এতিয়া অভাজনৰ অধমৰ কিতাপ গৱেষণা হৈছে। মেঘালয়ৰ নতুনকৈ প্ৰতিষ্ঠিত এখন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰসংগক্তি হৈছে। তাৰপিছত আমাৰ বিশ্ববিদ্যালয়ত 2খন কিতাপ অন্তৰ্ভুক্ত হৈছে, এমফিল হৈছে, ইত্যাদি ইত্যাদি। আৰু সেই কিতাপ মনে মনে গ্ৰন্থমেলাৰ পৰা লৈ অহা ল'ৰাজনৰ কিতাপ 2022 চনত ভাৰতৰ সাহিত্য একাডেমীৰ অনুবাদ বঁটালৈ মনোনয়ন লাভ কৰিছিল। কিন্তু শেষত গৈ পুৰস্কাৰটো নহ'ল। কিন্তু এই যে মনোনয়ন লাভ কৰিছে, সেইটোৱে ল'ৰাজনৰ কাৰণে আপোনালোকে আত্মশ্লাঘা কৰিলেও, নিজৰ কথা কৰিলেও মাফ কৰিব। এইবিলাক কথা তাৰমানে এতিয়াই ক'ব হোৱা নাই, আমি একো শিকা নাই, আমি শিকিবলৈ বহুত বাকী আছে। মঞ্চত উপস্থিত বিদ্বানসকলৰ আচলতে মই কথাখিনি কৈও আছোঁ, মোৰ অৱস্থাটো
ভৰিচুত লৈ পেলাই সকলোসকলক পিতামহসকলক দেখি বা নিজৰ আত্মীয়সকলক দেখি যিটো অৱস্থা হৈছে এইখন মোৰ ঘৰ কাটি থাকোঁ তাৰমানে এই 700 কিলোমিটাৰ দূৰত থাকোঁ মাজুলীৰ কাৰণে কাটি থাকোঁ মই বহুতো কাম আজি PhD ভাইভাৰ আছিলে মই এৰি থৈ আহিছোঁ একেবাৰে ইউনিভাৰ্চিটিত গৈ যে যাবই লাগিব মোক নপঠিয়াই কিন্তু মই দহগুৰি আহিছোঁ দহগুৰি কাটি কৰি যিটো কথা বুলি কয় আহিছোঁ আপোনালোকক লগ পাইছোঁ আহিয়ে যি দিহানাম পালোঁ অন্তৰ ভৰি গ'ল গতিকে ক'বলৈ বহুত আছিল মোক সময় আধা ঘণ্টা দিয়া হৈছিল হয়তো আধা ঘণ্টাৰ দীঘলীয়া হৈ গ'ল তাৰ বাবে মই ক্ষমা মাগিছোঁ আৰু মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোক হোৱা ইতিহাসৰ এখিলা পাত হ'ব পাৰিবা তোমালোক হোৱা ইতিহাসৰ এখিলা পাত আৰু নম্বৰ পুথি শিক্ষা ব্যৱস্থাই আমাৰ মনত শেষ কৰি পেলাইছে কিন্তু নম্বৰটো লাগিব লগতে মৌলিক চিন্তা চৰ্চাও লাগিব পিৰামিডৰ দেখিছানে তলত বহুত মানুহ থাকে ওপৰত নাই ওপৰতে যোনজন থাকে এই মৌলিক চিন্তা কৰা কেইজন সভ্যতা নিৰ্মাণ কৰে চক্ৰেটিছে সভ্যতা নিৰ্মাণ কৰে এৰিষ্টটলে সভ্যতা নিৰ্মাণ কৰে শংকৰদেৱে সভ্যতা নিৰ্মাণ কৰে মাধৱদেৱে মৰাশা সভ্যতা নিৰ্মাণ কৰক শংকৰদেৱ বিষ্ণুনিকেতন বন্ধ মাজুলীয়ে পুনৰবাৰ আপোনালোকৰ ওচৰত মোৰ অন্তৰৰ সেৱা জনাইছোঁ আপোনালোকৰ ওচৰত মই সেৱা যাচিছোঁ মহিলাসকলক পুনৰ মৰম যাচিছোঁ আৰু মোৰ যদি এই দুৱাষাৰত কিবা ভুল ভ্ৰান্তি হৈ গৈছে কিবা যদি নক'বলগীয়া কথা কৈছোঁ সকলোকে মোক মাৰ্জনা কৰি দিব দেই ইমানকে কৈ সামৰিছোঁ জয়গুৰু শংকৰদেৱ বিষ্ণুনিকেতন বন্ধ মাজুলী আৰু আজি এই সভাখনি দুখন হোৱা বুলি মই ঘোষণা